নেপালৰ বৰ্তমান পৰিস্থিতি জনসাধাৰণৰ ওচৰত চৰকাৰ জিৰো। নমস্কাৰ, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলত অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গমেই পাইছে কেইদিনমান ধৰি নেপালত যি ভয়ংকৰ পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে নেপালত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। নেপালৰ চাৰিওদিশে কেৱল এতিয়া ধোঁৱা আৰু কলা ধোঁৱাৰে আৱৰি ৰাখিছে নেপাল। বিভিন্ন ধৰণৰ প্ৰতিবাদকাৰী সাব্যস্ত কৰিছে প্ৰতিবাদ নেপালত। জেডেনৰ মানে নেতৃত্বত এতিয়া ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নেপালত। এতিয়া নেপালৰ বৰ্তমান প্ৰধানমন্ত্ৰীয়ে কেপি শৰ্মাই পলায়ন কৰিছে দেশ এৰি, লগতে ৰাষ্ট্ৰপতিয়েও দেশ এৰি নিজকে আত্মগোপন ৰাখিছে বুলি জানিব পৰা গৈছে। লগতে এতিয়া নেপালত কেৱল 48 ঘণ্টাৰ ভিতৰত সমূহ বজাৰ, শিক্ষা অনুষ্ঠান তথা কাৰ্যালয় স্থান, সাংসদ ভৱন, একদম সমূহ মানে যিবিলাক বস্তু আছে ঘৰ দুৱাৰ চব মানে চাৰকাৰ কৰি দিছে, জ্বলাই দিছে। অৱশেষত জনা গৈছে যে প্ৰধানমন্ত্ৰীৰ পত্নী অৰ্থাৎ নিজৰ ঘৰতেই প্ৰতিবাদকাৰীয়ে জুই লগাই দিছিল, অগ্নিসংযোগ কৰিছিল। তাৰ পাছতে ভিতৰত থকা ঘৈণীয়েক মানে প্ৰধানমন্ত্ৰীৰ নিহত হৈছে, হত্যা হৈছে বুলি মৰি গৈছে বুলি জানিব পৰা গৈছে। তাৰ লগতে এতিয়া নেপালৰ চাৰিওদিশে কেৱল হিংসাত্মক এক বিৰাজ কৰিছে। জনসাধাৰণৰ ওচৰত চৰকাৰ যে জিৰো, এইটোৱে প্ৰমাণ দিছে এইবাৰ শ্ৰীলংকা বাংলাদেশৰ পিছত নেপালে। কিয়নো এইবাৰ জনসাধাৰণৰ শক্তি কণ্ঠা দেখি আপোনালোকে গমেই পাইছে কেনেধৰণৰ বিৰাজ কৰি আছে পৰিস্থিতিয়ে, কেনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে নেপালত একাংশ জনসাধাৰণে। লগতে নেপালৰ বিত্তমন্ত্ৰী কেইজনমান মানুহে মানে বিভিন্ন ধৰণৰ জনসাধাৰণে এনেকুৱা মাৰ মাৰিছে, মানে মাৰি একদম উলংঘা কৰি মাৰি আছে বুলি জানিব পৰা গৈছে। পানীত পেলাই দিছে, বহুত মানে বেলেগ ধৰণৰ কিবা সৃষ্টি হৈ আছে নেপালত। নেপালৰ পৰিস্থিতি এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে নেপালত। আপোনালোকে গমেই পাইছে যে ইণ্টাৰনেট সেৱা বন্ধ কৰিছিল, ফেচবুক, টুইটাৰ, হোৱাটছআপ। চ' তাৰে মাজতে এটা খবৰ আহিল যে অসমৰ এজন যুৱক, গোৱালপাৰা এজন যুৱক নেপালত আছে বৰ্তমান, MBBS পঢ়ি আছে, কাঠমাণ্ডু চিকিৎসা মহাবিদ্যালয়ত পঢ়ি আছে। তেওঁৰ মুখেৰে কেইটামান ভাষ্য আপোনালোকক শুনাব নোৱাৰিম যদিও মই তেওঁৰ ভাষ্য অকণমান কৈ দিছোঁ। সি যি কথা কৈছে, সি কৈছে যে এতিয়া মানে নেপালত যিসমূহ এপ বন্ধ কৰি দিয়া হৈছে তাৰে কাৰণ এটাই যে চৰকাৰৰ ওচৰত মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। যিসমূহ এপ আছে সেই এপসমূহে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল, সেইকাৰণে এই এপছসমূহ বন্ধ কৰি দিছে বুলি আমি জানিব পাৰিছোঁ। ল'ৰাজনৰ মুখৰ পৰা আমি শুনা পাইছোঁ। এতিয়া বৰ্তমান অৱস্থা খুবেই ভয়াৱহ। এতিয়া সমগ্ৰ নেপাল সেনাৰ দখলত আছে। সেনাই এতিয়া প্ৰদৰ্শন কৰি আছে, সেনাৰ দখলত এতিয়া নেপাল আছে। চ' তথাপিও মানে এতিয়ালৈকেও মানে প্ৰতিবাদ হৈ আছে নেপালত, এটাৰ পৰা এটা প্ৰতিবাদ হৈ আছে। বিভিন্ন ধৰণৰ বজাৰ, শ্বপিং মল, মাৰ্কেটসমূহ এতিয়া ভাঙি তছনছ কৰি দিছে, মানে চাৰখাৰ কৰি দিছে একাংশ প্ৰতিবাদকাৰীয়ে। জেডেনৰ নেতৃত্বত হোৱা এই প্ৰতিবাদকাৰীসমূহ চাৰখাৰ কৰি দিছে নেপাল।